অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিলে ফৌজানা খানমে। ফৌজানা খানম আৰু ৱাছিম আক্ৰমৰ সফলতাক লৈ বিদ্যালয়ত আনন্দমুখৰ পৰিৱেশ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল কলিয়াপুৰৰ জাতীয় বিদ্যালয়ৰ ফৌজানা খানম আৰু ৱাছিম আক্ৰম। ফৌজানা খানম আৰু ৱাছিম আক্ৰমে অসমীয়া বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰেই লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয়খনলৈ। যেতিয়া পঢ়িবলৈ মন গৈছিলে তেতিয়াই পঢ়িছিলোঁ। ৰিজাল্ট হৈছে মানে যেনেকুৱা আশা কৰিছিলোঁ তেনেকুৱা হোৱা নাই। মানে এৰাবিকত বহুত মাৰ্ক কমিছে। এৰাবিকত ইমান কমা মানে এৰাবিকত আৰু বেছি ভাল মাৰ্ক আশা কৰিছিলোঁ, কিন্তু ইমান বেছি ভাল হোৱা নাই। আৰু বেলকেইটাত ঠিকে আছে, বাকীকেইটাত আশা কৰা মতে বাকীকেইটাত হৈছে। 85% পাবলৈ সক্ষম হৈছোঁ। লেটাৰ পাইছোঁ, 5টা ছাবজেক্টত লেটাৰ পাইছোঁ। বহুত ভাল লাগি আছে। আৰু মা দেউতাসকলে আমাক বহুত সহায় কৰিছে। মই মোৰ এই সফলতাৰ বাবে মোৰ শিক্ষাগুৰু আৰু মা দেউতাসকলক ধন্যবাদ জ্ঞাপন কৰিম। এগৰাকী ভাল মানুহ হোৱাৰ ইচ্ছা আছে। দুই শিক্ষাৰ্থীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলো। হয়, নিশ্চয়কৈ আজি আমাৰ কাৰণে খুবেই এটা আনন্দৰ দিন। এই আজিৰ দিনটোত আমাৰ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত আমাৰ বৰগুৰি জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু বহুত কষ্টৰ ফলত এটা বিদ্যালয়ে তেনেকুৱা এখন ৰিজাল্ট পাবলৈ সক্ষম হয়, তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ পৰা আৰম্ভ কৰি আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সকলো সদস্যই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। ৰিজাল্ট আমাৰ মোটামুটি ভাল এটা ৰিজাল্ট হৈছে। ডিষ্টিংশ্যন পাইছে এজনে, ষ্টাৰ পাইছে 5জন আৰু ফাৰ্ষ্ট ডিভিজন 15জন, ছেকেণ্ড ডিভিজন আছে 23জন, 24জন আৰু মানে বাকী থাৰ্ড ডিভিজন পাইছে 24জনে। খুবেই ভাল লাগিছে, যিহেতু আমাৰ ৰিজাল্ট প্ৰত্যেক বছৰে তেনেকুৱা ৰিজাল্টেই হয়। হ'লেও এইবছৰ আমাৰ পাৰ্চেণ্টেজটো অকণমান কম হৈছে, ডিষ্টিংশ্যনৰ সংখ্যাও কমি গৈছে। আগন্তুক দিনত আমি আৰু ইয়াতকৈ বেছি মানে ৰিজাল্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আমাৰ বিদ্যালয়ৰ ফালৰ পৰা। ছাত্ৰ ছাত্ৰীসকল এইটো দিনৰ কাৰণে সিহঁতে বহুত অপেক্ষা কৰি থাকে, যিহেতু সিহঁতে এই দিনটোৰ কাৰণে বহুত দিন ধৰি চাই, মানে যিহেতু নিউজত দিছেই ৰিজাল্ট দিব 10 তাৰিখে। আজি ৰাতিপুৱাৰ পৰাই বিদ্যালয়ত এটা উৎসৱৰ মুখৰ পৰিৱেশ। সিহঁতে ৰিজাল্ট দিব, ৰিজাল্ট কি বস্তু সিহঁতে যাতে বুজি পাইছে, সেইটো কাৰণেও বহুত ভাল লাগে যে সিহঁতেও যে ৰিজাল্টৰ খবৰ ৰাখে। সৰু সৰু ল'ৰা ছোৱালী আছে ইয়াত, অংকুৰৰ পৰা ক্লাছ 12লৈকে আছে। গোটেই ক্লাছৰ ল'ৰা ছোৱালীয়ে এই ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি থাকে, তাৰ কাৰণে মানে খুবেই এটা ভাল লাগে। ছাত্ৰ ছাত্ৰীসকলে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে এতিয়া মেট্ৰিকৰ পৰীক্ষা পাছ কৰিছে, সিহঁতৰ এতিয়াও বহুত মানে কৰিবলগীয়া বহুত আছে। সমাজৰ কাৰণে, নিজৰ কাৰণে বহুত কৰিবলগীয়া আছে, যাতে সিহঁতে আগন্তুক দিনত ইয়াতকৈ আৰু বেছি কষ্ট কৰি যাতে অধ্যয়ন কৰে, যাতে এটা ভাল ৰিজাল্ট কৰে, যাতে সিহঁতে যে ভৱিষ্যত জীৱনত আগুৱাই যাব পাৰে, তাৰ কাৰণে মই আশা কৰিছোঁ। কলিয়াপুৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।